এভরিওয়ান মোৰ নাম বিক্ৰম সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাसेस আঠানি ইউটিউব চেনেল। তো মই কি কৰিছোঁ যে তোমালোকক কৈছোঁ আগতে যে মই এটা সিৰিজ লৈ আহিছোঁ। সেই সিৰিজত 50টা টপিক থাকিব, মোস্ট ইম্পৰ্টেণ্ট টপিকস ফৰ আসাম পুলিচ, ADRE, তাৰপিছত কি হৈছে SI, APSC প্ৰিলিমছৰ সবকেইটা কুৱেশ্যন কি থাকিব তাৰ ভিতৰত থাকিব, মানে মোস্ট ইম্পৰ্টেণ্ট যিবিলাক মানে টপিকৰ পৰা কুৱেশ্যন আহেই মানে এইবিলাক কুৱেশ্যন মানে কি হৈছে এইবিলাক টপিকৰ পৰা বহুত কুৱেশ্যন আহে। তো এতিয়া কথা হৈছে মই ইতিমধ্যে কি কৰিছোঁ পাঁচটা ভিডিঅ' এৰিছোঁ, মানে 5টা টপিকৰ ভিডিঅ' অলৰেডি এৰিছোঁ। তোমালোকে যদি এইবিলাক ভিডিঅ' চাব বিচৰা তেনেহ'লে তোমালোকে কি কৰিব লাগিব, সৰকাৰ ক্লাसेস আঠানি ইউটিউব চেনেল চাব লাগিব। কিহৰ কাৰণে যে আমি কি কৰিছোঁ যে এই ভিডিঅ'বিলাক আমি ফেচবুক পেজতো এৰোঁ, কিন্তু আমাৰ গাৰ্জিয়ান চেনেলটো হ'ল কি অভিভাৱক চেনেলটো হৈছে আমাৰ ইউটিউব চেনেল। তো ইউটিউব চেনেলত সবকেইটা ভিডিঅ' তোমালোকে পাবা। তো এতিয়া কি হৈছে যে আজি মই লৈ আহিছোঁ 6 নম্বৰ টপিক। তো 6 নম্বৰ টপিকটো হৈছে কি যে হেডকোৱাৰ্টাৰ অফ 35 ডিষ্ট্ৰিক্ট অফ আসাম, অসমৰ 35খন জিলাৰ সদৰ ঠাই। তো এতিয়া কৈছে যে ছাৰ এইটোতো একেবাৰে ইজি বস্তু, আমিতো এনেই পাম, আপুনি 35টা ডিষ্ট্ৰিক্ট লিখি দিছে, তো আমিতো এনেই পাম। নহয়, এতিয়া প্ৰত্যেকবাৰে কি হয়, এটা নহয় এটা কুৱেশ্যন কি হৈছে কম্পিটিটিভ এক্সামত আহে যে ধুৰীৰ সদৰ ঠাই কি বা অমুকৰ সদৰ ঠাই কি আহে। তো এতিয়া হৈছে এইটো লৈ আহিছোঁ মই শ্বৰ্ট ট্ৰিক্স, যে তোমালোকে কেইটামান বস্তু পঢ়িলেই তোমালোকে সম্পূৰ্ণ অসমৰ যে 35টা ডিষ্ট্ৰিক্ট আছে সবকেইটাই সদৰ ঠাই কি কৰিব পাৰিবা তোমালোকে জানিবা। এতিয়া কথা হৈছে সদৰ ঠাইটো কি, কিছুমানে আকৌ কুৱেশ্যন কৰে যে ছাৰ সদৰ ঠাইটো কি। সদৰ ঠাইটো কি হৈছে হেডকোৱাৰ্টাৰ। যে এতিয়া গোৱালপাৰাৰ হেডকোৱাৰ্টাৰ ক'ত, গোৱালপাৰাৰ যিমান কোৰ্ট হওক, DC অফিচ হওক, যেনেকৈ জেইল হওক, সব কি হৈছে সেই চহৰতে আছে। সেইকাৰণে এই জায়গাটো কি বুলি কোৱা হয়, সদৰ ঠাই বুলি কোৱা হয়। এতিয়া চোৱা তোমালোকে যে বজালী যিটো আছে, বজালী ডিষ্ট্ৰিক্ট, সেইটোৰ কি হৈছে সদৰ ঠাই হৈছে কি পাঠশালা, বাক্সাৰ হৈছে কি মুছলপুৰ, বৰপেটাৰ কি হৈছে বৰপেটা। এইটো কাটি দিলোঁ, কাটি কিয় দি আছোঁ সেইটো তোমালোকক মই লাষ্টত ক'ম। এইটো হ'ল তোমালোকৰ ট্ৰিক্স। এতিয়া বিশ্বনাথ চাৰিআলি, বঙাইগাঁও এইটো কাটি দিলোঁ। তাৰপিছত কাছাৰ শিলচৰ, চৰাইদেউ মাহমৰা, চিৰাং কাজলগাঁও, দৰং মংগলদৈ, ধেমাজি, ধুবুৰী, মানে এইবিলাক সদৰ ঠাই। ডিব্ৰুগড়, তাৰপিছত ডিমা হাছাও হাফলং। তো এতিয়া কি হৈছে গোৱালপাৰাৰ সদৰ ঠাই কি গোৱালপাৰা, এইটো কাটি দিলোঁ। গোলাঘাট এইটো কাটি দিলোঁ। হাইলাকান্দিৰ সদৰ ঠাই হাইলাকান্দি। হোজাইৰ কি হৈছে সদৰ ঠাই হোজাই, সেইটোও কাটি দিলোঁ। যোৰহাটৰ এইটোও কাটি দিলোঁ। কামৰূপৰ কি হৈছে আমিনগাঁও। কামৰূপ মেট্ৰ' যিটো ডিষ্ট্ৰিক্ট আছে সেইটো হ'ল কি গুৱাহাটী। কাৰ্বি আংলঙৰ কি হৈছে ডিফু। কৰিমগঞ্জৰ সদৰ ঠাই হৈছে কৰিমগঞ্জ, এইটো কাটি দিলোঁ। কোকৰাঝাৰৰ সদৰ ঠাই কোকৰাঝাৰ। তো লখিমপুৰৰ কি হৈছে নৰ্থ লখিমপুৰ। মাজুলীৰ কি হৈছে গড়মুখ। মৰিগাঁও এইটো কাটি দিলোঁ। নগাঁৱৰ হেডকোৱাৰ্টাৰ বা সদৰ ঠাই কোনটো নগাঁও। তাৰপিছত নলবাৰীৰ কি হৈছে নলবাৰী, কাটি দিলোঁ। শিৱসাগৰ, শোণিতপুৰৰ তেজপুৰ, চাউথ মানকাচাৰৰ কি হ'ব হাট শিঙিমাৰী। তামোলপুৰ কাটি দিলোঁ। তিনিচুকীয়া, ওদালগুৰি কাটি দিলোঁ। আৰু ৱেষ্ট কাৰ্বি আংলং হ'ল কি হামৰে। এতিয়া চোৱা যে যিবিলাক কাটি দিলোঁ মানে কি যে সেইবিলাক যিবিলাক ডিষ্ট্ৰিক্ট, যে ডিষ্ট্ৰিক্টৰ নাম অনুসাৰে সেই সদৰ ঠাই কি হৈছে সেই ডিষ্ট্ৰিক্টৰ কি হৈছে সদৰ ঠাই। তো এতিয়া কি হৈছে যে তেনেহ'লে আমাৰ এইটো কৰিব নালাগে, আৰু যিবিলাক কাটি দিয়া নাই সেইকেইটা যদি আমি মুখস্থ কৰোঁ তেনেহ'লে আমাৰ মনত থাকিব যে অসমৰ জিলা কেইখন আছে 35টা ডিষ্ট্ৰিক্ট আছে। তেনেহ'লে যিবিলাক যেনেকৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ সদৰ ঠাই ধুবুৰী, তেনেহ'লে এইকেইটা আমি মুখস্থ নকৰিম। যেনেকৈ নলবাৰীৰ হেডকোৱাৰ্টাৰ কি বা সদৰ ঠাই নলবাৰী, এইটো মুখস্থ নকৰিম। যিবিলাক কি হৈছে কাটি দিয়া নাই সেইবিলাক আমি মুখস্থ কৰিম, আৰু বাকীবিলাক মনত ৰাখিম এইটো মোৰ মনত নাই, মুখস্থ কৰা নাই। ধুবুৰীৰ সদৰ ঠাই তেনেহ'লে ধুবুৰী, গোৱালপাৰা সদৰ ঠাই তেনেহ'লে গোৱালপাৰা। তেনেহ'লে এইকেইটা কাটি দিলোঁ, তেনেহ'লে আমাৰ বহুতকেইটা কৰিব নালাগিব। তো এইটোৱে শ্বৰ্ট ট্ৰিক্স। যে পৰীক্ষাত কি হৈছে যে তোমালোকে তেনেহ'লে কি হ'ব 35টা ডিষ্ট্ৰিক্টৰ সদৰ ঠাই মুখস্থ কৰাতে তোমালোকৰ প্ৰব্লেম হ'ব। তো এনেকৈ যদি তোমালোকে পঢ়া তেনেহ'লে তোমালোকে 35টা ডিষ্ট্ৰিক্টৰে সদৰ ঠাই মনত থাকিব, আৰু তোমালোকে মোৰ মতে যে তোমালোকে এটা পাই যাবা। মানে প্ৰত্যেক কম্পিটিটিভ এক্সামত কি আহে জিলাৰ সদৰ ঠাইবিলাক আহে। তো এতিয়া কথা হৈছে যে মই আকৌ কৈ দিওঁ যে তোমালোকে যদি কি হৈছে এই ভিডিঅ' যিটো চিৰিজ চলি আছে 50টা মোস্ট ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত চিৰিজ চলি আছে, সেই চিৰিজটোৰ প্ৰত্যেকটা ভিডিঅ' যদি চাব বিচৰা তেনেহ'লে তোমালোকে কি কৰিব লাগিব, আমাৰ পেৰেণ্ট যিটো কি হৈছে আমাৰ অভিভাৱক কি হৈছে চেনেল কোনটো হৈছে আমি অভিভাৱক হৈছে ইউটিউব চেনেল। তো তোমালোকে কি কৰিব লাগিব সৰকাৰ ক্লাছেস আঠানি ইউটিউব চেনেলত যাব লাগিব, তেনেহ'লে তোমালোকে প্ৰত্যেক ভিডিঅ'
পাই যাবা এতিয়া কথা হৈছে যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহলে তোমালোকে কি কৰিবা এই চেনেলটো ফলো কৰিবা আৰু কি কৰিবা তোমালোকে ভাল ভাল কি ভিডিঅ' পাই থাকিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ